ছাত্ৰ-ছাত্ৰীসকল এইটো নেক্সট ভিডিঅ'ত আমি জানিব চেষ্টা কৰিম বিদ্যুৎ চুম্বকীয় তৰংগৰ কিছুমান ধৰ্ম এনে কিছুমান ধৰ্ম আছে যেটো ক্লাস 12 ৰ দিব পৰা নাযাব বৰ বেছি কমপ্লিকেটেড কিন্তু যিবোৰ আটাইতকৈ সৰল সাধাৰণ ধৰ্মবোৰ সেইবোৰহে আমি জানিব লাগিব এইটো পৰ্যায়ত শূন্য তাত মানে ভ্যাকুয়াম বা বায়ুত ইহতে 3 × 10 to the power 8 মিটাৰ প্ৰতি সেকেন্ড বেগেৰে প্ৰসাৰিত হয় বা গতিশীল হয় আধান ত্বৰান্বিত কৰি উৎপন্ন হয় অলপ আগতে কৈছিলো আধান যদি কম্পন হৈ থাকে বা ত্বৰান্বিত হৈ থাকে এনেকুৱা অগাপিছা কৰি গৈ থাকিব পাৰে বা ত্বৰণটো এটা বৃত্তীয় পথতো গৈ থাকিব পাৰে বা গৈ থাকোতে তাৰ বেগটো বাঢ়ি বাঢ়ি বা কমি কমি গৈ থাকিব পাৰে তেনেকুৱা অৱস্থাত আমি কম যে আধানটো ত্বৰান্বিত হৈ আছে ত্বৰান্বিত আধানৰ পৰা এই বিদ্যুৎ চুম্বকীয় তৰংগ সৃষ্টি হয় ইয়াতে ই আৰু বি যেটো চুম্বক ক্ষেত্ৰ আৰু বিদ্যুৎ ক্ষেত্ৰ এই দুটা পৰস্পৰভাৱে লম্ব আৰু ইহতৰ যেটো দিশ যেটো তৰংগৰ দিশ সেই দিশটো আকৌ এই ই আৰু বিৰ পৰস্পৰে লম্বই হয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ইহতে শক্তি কঢ়িয়াই লৈ যাব পাৰে